মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি ক্লাছ 8ৰ NIMS এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ছ'চিয়েল সায়েন্সৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব ছ'চিয়েল সায়েন্সৰ, ঠিক আছে। গতিকে তোমালোকৰ মেইন বুক যিখন আছে তাৰ পৰা তোমালোকৰ কুৱেশ্যনবোৰ দিব, কিন্তু ভিডিঅ'ৰ কুৱেশ্যনসমূহ আহিব। গতিকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমালোকে চাই যোৱা। তোমালোকৰ ছ'চিয়েল সায়েন্সৰ এই পাঠটি উলিয়াই ল'বা, প্ৰাচীন কামৰূপ ৰাজ্য। ইয়াৰ পৰা কি ইম্পৰ্টেণ্ট হয়, কি কুৱেশ্যন অহাৰ চান্স আছে এইবাৰৰ পৰীক্ষাত, সেইখিনি তোমালোকক কৈ যাম, তোমালোকে চাই যাবা। ইয়াৰ পৰা এইটো কুৱেশ্যন আহিব পাৰে যে কালিকা পুৰাণ কেতিয়া ৰচনা কৰা হৈছিল বা কিমান শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল। উত্তৰটো মনত ৰাখিবা যে খ্ৰীষ্টীয় 10ম শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল, ঠিক আছে। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। নেক্সট NIMS এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আছিলে। তোমালোকে পেপাৰবোৰ চাবা, আমাৰ এপতে আমি পেপাৰবোৰ দি থৈছোঁ, চাবা, ঠিক আছে। তাত কুৱেশ্যনটো আহিছিল যে প্ৰাচীন কামৰূপ ৰাজ্যক কেইটা ভাগত বিভক্ত কৰিছে আৰু সেই কেইটা কি আছিলে, ঠিক আছে। প্ৰাচীন কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছিল, 4টা ভাগত বা 4টা পীঠত, কেতিয়াবা পীঠত বুলি কুৱেশ্যনটো দিব পাৰে। তো মনত ৰাখিবা যে প্ৰাচীন কামৰূপ ৰাজ্যক 4টা ভাগ বা পীঠত বিভক্ত কৰা হৈছিল। আৰু কেতিয়াবা অপশ্যনসমূহ দি দিয়ে যে সেই ভাগ বা পীঠ কেইটানো কি আছিলে, ঠিক আছে। সেই ভাগ বা পীঠ কেইটাৰ নাম মনত ৰাখিবা, সেইকেইটা আছিলে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ, ঠিক আছে। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰৰ NIMS এক্সামৰ কুৱেশ্যন পেপাৰত আহিছিলে। তো ইয়াৰ পৰাই তোমালোকৰ ভিতৰুৱা কুৱেশ্যনবোৰ আহিব। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ এই কুৱেশ্যনটো চাবা। আৰু এই কুৱেশ্যনখিনি অকল যে তোমালোকৰ NIMS এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয়, তোমালোকৰ যে বছৰেকীয়া পৰীক্ষা বা ইউনিট টেষ্ট এক্সাম আছে তাৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয়। এইটো মনত ৰাখিবা যে কামৰূপৰ প্ৰথমজন শাসক কোন আছিলে। কামৰূপৰ প্ৰথমজন শাসক আছিলে মহীৰংগ দানৱ, ঠিক আছে, মনত ৰাখিবা। নেক্সট তোমালোকে মনত ৰাখিব লাগিব যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি। নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে ভৌম বা নৰক বংশ। এইটো মনত ৰাখিবা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, ঠিক আছে। আৰু এইটো মনত ৰাখিবা যে ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে নৰকক ভৌম বোলা হৈছিল, ঠিক আছে। এইটো তোমালোকে মনত ৰাখি থবা। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনসমূহ আহিব NIMS এক্সামৰ লগতে তোমালোকৰ বছৰেকীয়া পৰীক্ষাটো ইয়াৰ পৰাই কুৱেশ্যন আহিব। নেক্সট তোমালোকে মনত ৰাখিবা যে ভগদত্তৰ জীয়েকৰ নাম কি আছিল বা ভগদত্তৰ জীয়ৰীৰ নাম কি আছিলে। ভগদত্তৰ জীয়ৰীৰ নাম আছিলে ভানুমতী, ঠিক আছে। আৰু তোমালোকে মনত ৰাখিবা যে গুৱাহাটীৰ যে দীঘলী পুখুৰীটো আছে, সেই দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে। ইয়াৰ পৰা কিন্তু তোমালোকক কুৱেশ্যনসমূহ পৰীক্ষাত বনাই দিব, ঠিক আছে। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, ঠিক আছে। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন। এইটো কুৱেশ্যন মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন। কুৱেশ্যনটো আহিছিলে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰত, তোমালোকে পেপাৰসমূহ চালে তোমালোকে গম পাবা। নেক্সট কলহনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি, এইটো মনত ৰাখিবা। কলহনে ৰচনা কৰা বিখ্যাত যিখন গ্ৰন্থ, সেই গ্ৰন্থখনৰ নাম হৈছে ৰাজতৰংগিনী, ঠিক আছে। নেক্সট তোমালোকে চোৱাচোন যে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনে বিবাহ কৰাইছিল। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যে কাশ্মীৰৰ ৰজা মেঘবাহনে, ঠিক আছে, কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক তেওঁ বিয়া কৰাইছিলে অথবা বিবাহ কৰাইছিলে। এইটো তোমালোকে মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা তোমালোকৰ বাবে। এতিয়া নেক্সট তোমালোকে চোৱা, ইয়াৰে ইম্পৰ্টেণ্ট হৈছে যে কুমাৰ ৰজা বুলি কাক জনা যায়। এইটো মনত ৰাখিবা, কুমাৰ ৰজা বুলি জনা যায় ভাস্কৰ বৰ্মনক, ঠিক আছে। এইটো তোমালোকে মনত ৰাখিবা। নেক্সট তোমালোকে মনত ৰাখিব লাগিব যে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল। সেই যুগটোক কি বুলি জনা যায়, সেই যুগটোক ভাস্কৰব্দ অথবা কামৰূপী চন বুলি জনা যায়। আৰু মনত ৰাখিবা যে 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এটা নতুন যুগৰ সূচনা হৈছিল। নেক্সট তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে যে হিউৱেন চাং কোন আছিল। এইটো মনত ৰাখিবা। হিউৱেন চাং এজন চীনা পৰিব্ৰাজক আছিল, যিয়ে ভাস্কৰ বৰ্মনৰ শাসন কালত তেওঁ কামৰূপলৈ আহিছিল। আৰু হিউৱেন চাঙে এখন গ্ৰন্থ লিখিছিল, এইখনৰ নাম হৈছে CUK। ইয়াৰ ৰিলেটেড কুৱেশ্যনো পৰীক্ষাত প্ৰায়ে আহি থাকে, তেনে এইখিনি তোমালোকে মনত ৰাখিবা, ঠিক আছে। নেক্সট তোমালোকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে যে পাল বংশৰ, ঠিক আছে, পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিলে। এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। মনত ৰাখিবা যে ৰত্নপাল আছিলে পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। আৰু ৰত্নপালে এখন নগৰ প্ৰতিষ্ঠা কৰিছিল, সেই নগৰখনৰ নাম হৈছে দুৰ্জয় নামৰ এখন নগৰ, ঠিক আছে। দুৰ্জয় নগৰ তেওঁ প্ৰতিষ্ঠা কৰিছিলে। এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি চাবই লাগিব।
নেক্সট তোমালোকে ইয়াৰে চোৱা যে কামৰূপ ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিষয়ে ইয়াৰ পৰা ইম্পৰ্টেন্ট হয় যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে তো বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন এইখিনি ইম্পৰ্টেন্ট ইয়াৰ সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যে কল ছাত্ৰ-ছাত্ৰী এনএমএছ এক্সামৰ অনলাইন ক্লাছত জয়েন কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লওক তাত তোমালোকে কুৱেশ্যন পেপাৰ নোটছ PDF জেনাৰেল সায়েন্সৰ সোশ্যাল সায়েন্সৰ ম্যাথছ ৰিজনিং গোটেইখিনি তাত তোমালোকৰ বাবে দি থোৱা হ'ব আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাটো আহিব এতিয়া ডেসক্ৰিপচনত বা কমেন্ট সেকশনত চেক কৰা আৰু তাৰ পৰা আমাৰ এপটো ডাউনলোড কৰি